পেট্ৰল আৰু ডিজেলৰ যথেষ্ট মূল্য বৃদ্ধিয়ে বৰ্তমান ৰাইজক কঙা কৰি তুলিছে আৰু এই মুহূৰ্তত নলবাৰী জিলাৰ যি জিলা কংগ্ৰেছ আছে, জিলা কংগ্ৰেছে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই মুহূৰ্তত উপস্থিত আছে দিগন্ত বৰ্মন, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন মোৰ সৈতে উপস্থিত আছে। মই পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ। থাকিবলৈ তেওঁলোকে নাপাব। গতিকে আমি বিচাৰিছোঁ যে আজিৰ প্ৰতিবাদৰ এই আমাৰ ভাষাখিনি তেওঁলোকে যদি বুজি পায় আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি কৈছোঁ যে যিসমূহ পেট্ৰল ডিজেলৰ টেক্স লাগি আছে সেই টেক্সবিলাক কমাই দিয়ক, কিছু পৰিমাণে কমাই দিয়ক টেক্স। সেই টেক্সটো কমালে যদি পেট্ৰল ডিজেলৰ মূল্য উন্নত যি হয় হ'ব, অসমতো তেওঁলোকে এইটো কমাই দিব লাগে। হয়, এতিয়া মিঠাতেলৰ লিটাৰ প্ৰায় 200, 220, 225 এনেকুৱা এটা হৈছে যে মানুহে এতিয়া আৰু খাবলৈ নাপাব মানুহে। কাৰণ কৰোণাৰ সময়তো তেওঁলোকে যে এটা মোদী চৰকাৰে কৈছিলে যে কৰোণাত যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক আমি কিবা অৰ্থ সাহাৰ্য দিম, কিন্তু আজিলৈ কোনো ৰাইজেই এটা ফুটা কৰিও তেওঁলোকে লাভ কৰিব নোৱাৰিলে। বৰঞ্চ তেওঁলোকে যিবিলাক আঁচনি গ্ৰহণ কৰিছে, PM কিষাণেই হওক বা অন্যান্য হওক, সকলোতে কেৱল দুৰ্নীতি দুৰ্নীতি দুৰ্নীতি। আজি PM কিষাণত নলবাৰী জিলাত 1,25,000 হিতাধিকাৰী সৃষ্টি কৰিছিলে। গোটেই পইচাবিলাক লুণ্ঠন কৰি উলিয়াই লৈ গ'ল বিজেপিৰ পালি নেতাসকলে। তাত আজি তেওঁলোকে আজি ভেৰিফিকেশ্যন দিছে, ভেৰিফিকেশ্যন দি সেইবিলাক হয়তো কাটি পেলাব। কিন্তু যিবিলাক মানুহে এই দুৰ্নীতি কৰিলে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব? তেওঁলোকে যদি হয় নহয়, স্বাভাৱিকতে মানুহ আৰু জীয়াই থকাটো সাংঘাতিক কথা হৈ গৈছে। মানুহে এতিয়া যিবিলাক ঠেলাৱালা ৰিক্সাৱালা তেওঁলোকে কি কৰিব? 2টা বজাৰ পিছত লকডাউন, মানুহে কেনেকৈ খাব দিব লাগিব? আমি আজি বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ, বহুত মানুহে আমাক অভিযোগ কৰে, সকলো মানুহ অভাৱত আছে। এতিয়া মানুহ জীয়াই থকাৰ কাৰণে কোনো ৰাস্তা নোহোৱা হৈছে। গতিকে চৰকাৰে এটা ব্যৱস্থা কৰক, বিবেচনা কৰক, যিসকল মানুহ লকডাউনত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক অৰ্থ সাহাৰ্য দিয়ক। ডিজেলৰ মূল্য বৃদ্ধিৰ পিছতে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী সেইসমূহৰ দামটো বৃদ্ধি পাইছে। স্বাভাৱিকতে যেতিয়া ট্ৰেন্সপৰ্টেশ্যন কষ্টটো বাঢ়ি যাব, গতিকে অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি হ'ব। স্বাভাৱিকতে সেইটো কথাটো ৰেলেদি হওক বা অন্যান্য যিবিলাক মূল দাবী এইটো পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিব লাগে, কমাব লাগে, তেতিয়া মূল্য বৃদ্ধি অট'মেটিক কমি যাব। এয়া আছিলে বৰক্ষেত্ৰী সমষ্টিৰ দিগন্ত বৰ্মনৰ ভাষ্য। মই পোনে পোনে পেট্ৰলৰ যি আচলতে মেচিনটো দেখুৱাবলৈ চেষ্টা কৰিম। আজি 101 টকালৈ আচলতে পেট্ৰলৰ মূল্য বৃদ্ধি পাইছে, 90 টকা ডিজেলৰ মূল্য বৃদ্ধি পাইছে। আৰু এনেধৰণে আচলতে যিহেতু পেট্ৰল ডিজেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে, তাৰে বাবে আচলতে লোক তেওঁলোকে যথেষ্ট আচলতে দুৰ্ভোগ ভোগা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। কাৰণ যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী, সেই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰো যথেষ্ট মূল্য বৃদ্ধি পাইছে। মিঠাতেলৰ লিটাৰ 200লৈকে আচলতে যোৱা পৰিলক্ষিত হৈছে। আৰু সেইবাবে আজি নলবাৰী জিলাৰ যি কংগ্ৰেছ, নলবাৰী জিলা কংগ্ৰেছে আজি ওলাই আহিছে। দিগন্ত বৰ্মনে আচলতে তাত নেতৃত্ব প্ৰদান কৰিছিলে, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক, আৰু তেওঁ নেতৃত্ব প্ৰদানতে আচলতে তেওঁ ৰাজপথত এক প্ৰতিবাদী কাৰ্যসূচী তেওঁ গ্ৰহণ কৰিছে।